হেল্ল' গুড ইভিনিং। আজি আপোনালোকক মই একেবাৰে সন্ধিয়া লগ পাইছোঁ মানে আচল কথা হ'ল আপোনালোকে মোক বহুতে ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে মোৰ ব্লগ চাব বিচাৰে, কিন্তু মইতো ব্লগ নবনাওঁৱেই, যিহেতু মই ব্লগ মানে কেনেকৈ বনাম কি কৰিম মোৰ একো আইডিয়াই নাই। তথাপিও আৰু মই ভাবিছোঁ আজি অলপ ইভিনিংটোৱে শ্বেয়াৰ কৰি দিওঁ, ছানডে ইভিনিং যিহেতু। আগতেতো মই কেতিয়াবা দিনৰ সময়খিনি দেখাইছোঁৱেই কেনেকৈ স্পেণ্ড কৰোঁ, ক'ত কি কৰোঁ। সেইকাৰণে ভাবিলোঁ আজি অলপ ইভিনিং শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত। চাই থাককচোন কিখিনি ধৰি ৰাখিব পাৰোঁ, কিখিনি ধৰি ৰাখিব নোৱাৰোঁ। তথাপিও যিমানখিনি পাৰোঁ মই কণ্টিনিউ কৰিবলৈ গৈ থাকিম। পাৰিলে আপোনালোকে ব্লগটো আগৰ দৰে এনজয় কৰি যাব বুলি আশা কৰিছোঁ, আগৰ ব্লগবোৰৰ নিচিনাকৈ। মেইন কথাটো হ'ল মোৰ বহুতখিনি মানে কাপোৰ জাপিবলগীয়া। এতিয়া মই সেই কাপোৰখিনি জাপিম, সেইখিনি মোৰ আজি কামৰ ভাগত পৰিছে, সেইকাৰণে আপোনালোকক অলপ দেখালোঁ। কিন্তু আজি যিহেতু ছানডে হয়, সেই ছানডে কাৰণে মোৰ আজি কিটচেনৰ পৰা বিৰতি আছে কাৰণে মানুহজনে কি বনাইছে কি নবনাইছে একো নাজানো, কিন্তু মই জানো আৰু যে তেখেতে পৰ্ক আনিব, এইটো মই জানো, আৰু ল'ৰালে মাছ আনিব, মই সিমানেই জানো। সেইকাৰণে তেওঁ কি কৰি আছে এনে আপোনালোকক দেখাই দিম। কি কৈছা তুমি মোকে কাটিবলৈ দিছিলা পিঁয়াজটো? হ'ব বাৰু, ষ্টাইল তেওঁ বোলে এইটো বোলে বেলেগ ষ্টাইলত তেওঁ বনাব বুলি কৈছে। ঠিক আছে বাৰু, খালে গম পাম আৰু বেলেগ ষ্টাইলত কি বনাই তেখেতে। যি কি নহওক বাৰু, যি পাৰোঁ আৰু সময় পৰিস্থিতি মিলাকে আজিৰ মানে ইভিনিং টাইমটো আৰু নাইট মানে যেতিয়ালৈকে শোৱাৰ আগমুহূৰ্তলৈকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম, চাই গৈ থাকিব আপোনালোকে। এতিয়া আহিলোঁ, যিহেতু আজি ছানডে হয় ন, কাইলৈ মই ক্লাছ যাব লাগিব ন, সেইকাৰণে ভাল ল'ৰাই মই একদম ধুনীয়া ঢেৰ কিবা কিবি দি দিছে একেলগে। ৰ'বা, ঢেৰ কিবা কিবি দিয়া নাই, মই মানে বহিছোঁ হেৰিৰ কাৰণে, কাইলৈ ক্লাছ আছে যে মোৰ, ক্লাছৰ কাৰণে অলপ নোটছ মই প্ৰিপেয়াৰ কৰিব আছে। মই নোটছ প্ৰিপেয়াৰ কৰিবলৈ আহোঁতে কৈ আহিছিলোঁ যে মই এতিয়া নোটছ প্ৰিপেয়াৰ কৰিম, সেইকাৰণে তেওঁ আছিলে চাহ অকণ মানে থৈ দিছিলোঁ মই খাম বুলি। তাৰপিছতে তেওঁ চাগে মোক ভাবিলে বনায়ে দিওঁ, আৰু মইতো এতিয়া কিটচেন নাযাম। আৰু মেইন কথা, তেওঁ মোক ধুনীয়া ডায়েৰী এখনহে দিছে। ডায়েৰী এখন দিছে মানে মোৰ লিখি ডায়েৰীবোৰ শেষ হ'ল। তাৰপিছতে কি হয়, ডায়েৰীবোৰ লগা হয় মোক মানে বহুতকৈ, মই অলপ নোটছ লিখি থ'ব লাগে। সেইকাৰণে তেওঁ মোক আনি দিয়ে মাজে মাজে। সেইখন বাৰু মোক গিফ্ট হিচাপে তেওঁ আনি পেলাই দিছে, ভালেই লাগিছে বাৰু। কিন্তু গম পাইছোঁৱে যে তেওঁ আনি দিবই বুলি, কিন্তু গিফ্ট পেকটোহে কৰি দিছে, সেইটোহে মানে বেছি ভাল লাগিছে। ভালেই হ'ল বাৰু, মই কৈছিলোঁৱে তেখেতক ডায়েৰী এখন আনিবলৈ, আনি থৈ দিছে। আৰু সেইকাৰণে এতিয়া মই অলপ নোটছখিনি লিখি লওঁ মোৰ কালিৰ ছেশ্যনটোৰ কাৰণে। ধুনীয়া হয় ডায়েৰীখন, লিখি লওঁ। তাৰপিছত আপোনালোকক লগ পাম, তেওঁ কি বনাই আছে, কেনেকৈ বনাই আছে, সেয়াও আপোনালোকক অকণমান পিছত দেখাম। কিন্তু ফাৰ্ষ্ট মই চাহ কাপৰ লগত মোৰ কামখিনি কৰি লওঁ। ঠিক আছে, লগ পাই আছোঁ আপোনালোকক। কি বনাইছেনো চাওঁ বলকচোন, কেনেকুৱা হৈছে পৰ্ক। বা ধুনীয়া হৈছে দেই, একোতো তেল দিয়া নাই, বইলতে ইমান ধুনীয়া ৰং উঠাইছা। বিলাহীটো ন কালি আনা, বা বহুত ধুনীয়া হৈছে দেই। মাষ্টাৰ চেফ যাব পাৰিবা ন, কৰিবানে? হা, এইফালে ল'ৰাৰহে। মাছটো বাৰু পিছত দেখাম, সেইটো তুমি বনাই থাকা। গেছটো হ'ব হেৰি বেছি হেৰি নকৰিবা। ধুনীয়াকৈ বনাইছে, বনাই থাকক আৰু মই যাওঁ মোৰ কামখিনি কৰি থাকোঁ। আচলতে মানে চব কাম চাম কৰি ল'লোঁ, এওঁ ভাত পানী বনালে, চব হ'ল।
আপোনালোকক বহুত দেৰিকে লগ পাই আছোঁ মই আচলতে মানে চব ঠিক ঠাক কৰি লৈছোঁ কাৰণ কাইলৈ আকৌ যাবই লাগিব চবৰে একেই আৰু স্কেডিউলবোৰ ষ্টাৰ্ট হৈ যাব সেইকাৰণে আৰু লগতে মানে মই কি কৰিলোঁ কাইলৈ যি পিন্ধিম ভাবিছোঁ সেয়া মই আজিয়েই ৰেডি কৰি থৈ দিছোঁ আৰু ইয়াৰ লগত যদি চুৱেটাৰ পিন্ধিব লগা হয় পিন্ধি যাম আৰু নহ'লে কি কৰিম দুপাট্টা ল'ব লগা হ'লে লৈ যাম আৰু কি কৰোঁ সেয়া কাইলৈ কাৰণে মই ৰেডি কৰি থলোঁ আৰু যিখিনি মোক লাগে সেইখিনি আৰু এতিয়া সম্ভৱতঃ ল'ৰাই খাই আছে চাগে বলকচোন চাওঁ হয় সি ধুনীয়াকৈ খাই আছে বাৰু সেয়া খাই লওক সি ধুনীয়াকৈ খাই ল'ব পাৰে সি সেইটোৱে আৰু মোৰ মানে অকণমান সুবিধা হয় আৰু বাৰু মই তাক বহুত সৰুৰ পৰাই দিছিলোঁ শিকাইছিলোঁ খাবলৈ ঠিক আছে বাৰু মই আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টি শেষ কৰাৰ আগৰ ক্লিপকেইটাৰ সৈতে ভাত পানী খালোঁ বহুত সময় হ'ল ভাত পানী খোৱাও তাৰপিছতে এতিয়া এওঁ আৰু ল'ৰা গৈছে শুবৰ কাৰণে মই যাম আৰু এতিয়া লাহেকৈ বিচনালৈ আজি ব্লগটো তেনেকৈ একোৱেই নাছিলে মানে জাষ্ট এটা ইভিনিং শ্বুট আছিল ইনষ্টেণ্ট শ্বুট কৰিলোঁ আৰু যিখিনি আৰু মানে মিনিমেল মই ৰাখিব পাৰোঁ সেইখিনিয়ে ৰাখিলোঁ যিহেতু মই আমি খোৱা বা এইবিলাক নাৰাখিলোঁ কাৰণ এখেত ইমান কমফৰ্টেবল নহয় সেইবোৰ ৰাখিলে বা ভালো নাপায় আৰু অলপ কথা চথা পাতি থকাও হয় ন দেওবাৰে যিহেতু অলপ সময় পাওঁ আৰু তাৰপিছতে অলপ জল্দি শোৱাৰো চেষ্টা কৰোঁ ছানডে'টো কাৰণ আকৌ মৰ্ণিং মই মানডে' বহুত হেক্টিক হৈ যায় নহ'লে ঠিকে আছে বাৰু যি কি নহওক যি পাৰিলোঁ যি নাই এটা সৰু শ্বৰ্ট ব্লগেই আপোনালোকৰ মাজলৈ এৰি দিলোঁ আগৰ ব্লগবোৰৰ দৰে এই ব্লগটোতো আপোনালোকে খুব ভাল ৰেছপন্স দিব বুলি আশা কৰিলোঁ আৰু তেতিয়া কেতিয়াবা মই যদি পাৰোঁ আপোনালোকক মোৰ মৰ্ণিং স্কেডিউল আৰু মৰ্ণিং ব্লগ এটা শ্বুট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ পাৰিম ঠিক আছে গুড নাইট আপোনালোক ভালে থাকক ব্লগটো এনজয় কৰক আৰু পুনৰ মই আপোনালোকক নতুন ভিডিঅ' আৰু ব্লগৰ সৈতে লগ পাম